এটা মেথছৰ পাজল তিনিজন মানুহ আছিল এ বি চি তিনিওজন বন্ধুৱে আম খাই বিৰাট ভাল পায় এজন মানুহ আছিল বি যাৰ ঘৰৰ সন্মুখত এডাল ডাঙৰ আমৰ গছ আছিল আৰু এজন মানুহ আছিল ই অলপ পেট পচা ডিৰ ঘৰৰ ওচৰতে এদিন এ বি চি ভাবিলে আম খাব যাও এ আৰু বি এ আহি চিক কলে বলে ভাই মনে মনে গছৰ ওপৰত উঠি যা আমডাল লৰাই দে তলত আম পৰিব আমি তলত আছো এ আৰু বি তলত আছে সি গছৰ ওপৰত উঠি গল আম গছডাল লৰাই দিলে তলত আম পৰিল এতিয়া এই বস্তুটো দেখা পালে ই আৰু ইয়ে এই বস্তুটো দেখা পাই চিঞৰি দিলে বলে আম খালে ঐ ডি ওলাই আহিল বলে কোনে মোৰ আম খালে ঘৰৰ ওচৰত এতিয়া কথাটো হ'ল যে ডি যেতিয়া আহিল এ আৰু বি ভয়তে ইয়াৰ পৰা গায়বে হৈ গল মানুহ পলাই গল ওপৰত আছে সি সিয়ে কি কৰিলে গছৰ পাতৰ আৰত লুকাব চেষ্টা কৰিলে ডি আহি একো নেদেখি গুচি গল নিজৰ ঘৰলৈকে সি যেতিয়া নামি আহিল দেখিলে যে ইমানখিনি আম আছে সি লৰাজন ভাল আছিল মনৰ তিনি ভাগ কৰিলে নিজৰ ভাগ লৈ গুচি গল ইয়াত আছিল এইখিনি বাকি সমান সমান ভাগ কৰিলে নিজৰ ভাগ লৈ গুচি গল সিয়ে যিখিনি বাকি আছিল এইবাৰ আহিল বি বিয়ে গম নাপাই যে সিয়ে লৈ গৈছে বিয়ে কি কৰিলে ইয়াক সমান ভাগত তিনিটা ভাগত বিভক্ত কৰিলে কিন্তু সমান ভাগত বিভক্ত কৰাৰ পিছতো এটা আম বেছি হৈ গল বিয়ে কি কৰিলে নিজৰ ভাগটো আৰু বেছি হোৱা আমটো লৈ গুচি গল থাকিল বাকি ইমানখিনি এইবাৰ আহিল এ গম নাপাই যে বি আৰু চি এ লৈ গৈছে এ কি কৰিলে অলপ পেট পচা আছিল ভাবিলে মই গোটেইখিনি লৈ যাও বুলি এ গোটেইখিনি লৈ গুচি গল এতিয়া টুইষ্টটো হ'ল যে এ বি আৰু চিৰ ভাগত সমান সমান আম পৰিছিল শেষত আপোনালোকে ক'ব লাগে যে টোটেল আম তলত কিমান পৰিছিল আৰু প্ৰতিজনৰ ভাগত সমান সমান কিমান আম পৰিছে